তুমি দিয়া ব্লাউজৰ জোখটো পালো বুইছা ভাত খালা জানো নাই খোৱা ময়ো খোৱা নাই তোমাক বাদ দিনো কেনেকৈ খাম তোমাক লগ পাবলৈ বৰ মন যায় আচলতে ভুলটো মোৰেই বুইছা খঙতে গোচাটো মাৰি দিলো এতিয়া খালি ৰাতি ৰাতি সপোনতহে দেখা পাওঁ তোমাক অ খাৰাম ইয়ে আহা আকৌ ভাত খাওঁ লগৰবোৰ ৰৈ আছে নহয় সি আকৌ খাৰামে মাতি আছে ভাত খাওঁগে বুইছা গাঁৱৰ ল'ৰাবোৰে আমাৰ আকৌ চোতাল চুৰুকি আছে নহয় ৰাইজৰ হৈ কাম কৰিছে যে ভাত আমাৰ ঘৰতে খাইছে কি বনাইছে নাই মাছ চাছ নাই দালি ভাত আৰু শাক পাচলিও তোমালোকৰ গাঁৱৰ পৰা অহাই নাই নহয় মই দি পঠিয়াম হা মনে মনে হ'ব ময়ো মৰম এটা পঠিয়াই দিছোঁ দেই পালো তেতিয়াহ'লে থৈছোঁ খা খা বিয়া ঘৰ ভাত এনেকুৱাই আৰু এই জলকীয়া দেচোন ল বিৰাট জ্বলা ক'ৰ পৰা আনিছে বজাৰত জলকীয়াই নাই চকু মুদি সোণাপুৰৰ মদনৰ পৰা সোপাকে লৈ গুচি আহিলো হেৰা জ্বলা পাইছা কিজানি জ্বলা এইবোৰ কি জলকীয়া নেকি হেৰা সেইবাৰ তিয়ঁহ খোৱাতে খাইছা কিয় নাই এইবিলাকৰ একো নাই এনেকুৱা সাৰ দি বনোৱা জলকীয়া কিডাল থাকিব ফুফুলা অ'ৰা এনেকুৱা জলকীয়া মই একেবাৰতে এখেৰ ভাজি খাব পাৰিম চাবা মোৰতো বেলেগ গছৰ আছিল হ'বলা দেই সোণাপুৰৰ মানুহ এফালে যোৱা নিষেধ দেই তই কেনি যা পুতুলি কিয় তহঁতক সুধিহে কি এইফালে যাব পাৰি নেকি পাৰি পাৰি কাৰণ যুদ্ধত ডাক্তৰ নাৰ্ছ সকলোকে পাৰ্মিশ্যন দিয়েতো এই যাওক দে আমাৰ গাঁৱৰ কাৰ অসুখ পিতৰ অসুখ বুলি নাজানা নেকি চেলাইন দিয়ে পিতৰ অসুখ তাৰ আকৌ কি হ'ল আমাৰ গাঁৱৰ জলকীয়া সিদিনাখন সেইসোপা জলকীয়া খাই তাৰ সেয়াহে হ'ল নে আকৌ বোলে সি জ্বলাই পোৱা নাই এনেও সেইখন গাঁৱৰ ছোৱালী আহিলে জ্বলা কলা দিবলৈ আছেই মৰক সি তেনেকেই মৰক সি যদি এইটো পেটৰ বিষত মৰে তেন্তে সি হ'ব এইখন ৰণৰ প্ৰথম শ্বহীদ নেজানিলে কথা নকবি দেই আমাৰ গাঁৱৰ জলকীয়া জ্বলা নাই বুলি প্ৰমাণ কৰিবলৈ সেইদিনাখন পিতা আধা কেজি জলকীয়া খাই দিলে চাইকেলৰ পৰা হাত আঁতৰা চাইকেলৰ পৰা হাত আঁতৰা নহলে পিতলি বুলি আনা চালেন তহঁত দুইটাৰ টোপনি খুচ মাৰি দিম ঘূৰাই দৌৰি তত নাপাবি এইও কম জ্বলা নহয় নি মুদুকা ভোট জলকীয়া হেৰ এইডাল নোসোমোৱাকে চালাইন দিব নোৱাৰি নেকি চুপ ফেলকে কি চাই আছা খোজ মাৰি গেছ খোপা বাহিৰ কৰি দিব নোৱাৰা বিয়াৰ সময়ত তামাচা দেখুৱাবলৈ আহিছা কি হ'ল হেৰ পেটৰ বিষ তাতে আকৌ সোণাপুৰৰ জনীয়ে সেইডাল পেটত সোমোৱাই দিম বুলি কৈছে মৰ হেৰ বেমাৰতো তহঁতৰ মধুপুৰ সোণাপুৰ থাকে নে দে লাহেকৈ দিবি পুতলি এতিয়া শুই থাক অলপ পিছত ভাল পাই যাবি ঐ ল কি এইখন ঘৈণীয়েৰে দি পঠিয়াইছে তোক লগ ধৰিবলৈ নৈ পাৰলৈ মাতিছে এই মিটিংখনত সভাপতি হ'ব পাৰিলে মই 25 বাৰ সভাপতি হ'ম জানো নহয় মই আপোনাৰ নামটো কৈ দিম কেনেকৈ কবি তই মোক দেখুৱাই দেচোন মই আজিৰ সভাৰ সভাপতি হ'বৰ বাবে আমাৰ গাঁৱৰ কাণ কটা গুৰুকৰ নামটো প্ৰস্তাৱ কৰিলোঁ সেইটো প্ৰস্তাৱ নহয় প্ৰস্তাৱ প্ৰস্তাৱ হৈছেনে বাৰু যি কবি যা মনত ৰাখিবি এইবাৰ হ'লে মই 25 বাৰ সভাপতি হৈ থাকিব নালাগে হা ৰাইজ এতিয়া আমি দুয়োখন গাঁও মিলি জুলিয়েই এই বিহুখন পতাৰ সিদ্ধান্ত লৈছো কথাটো নিশ্চয় ভাল হ'ব চাগে
এতিয়া তেতিয়াহ'লে সমিতিখন ভালকে পাতিব লাগে আৰু এতিয়া প্ৰথমতে সভাপতিৰ নাম প্ৰস্তাৱ কৰা হওক মই সভাপতিৰ নামটোৰ বাবে আমাৰ গাঁৱৰ ইয়াৰ জন্ম সময়ত মাকে চাগে ভঙা ট্ৰাক দেখিছিলে প্ৰস্তাৱ কৰিবলৈ বেলেগ এটা ক'ব লাগিছিল বুজিছ আজিলে সভা ভংগ সভাপতি মহোদয় বৰ কষ্ট কৰি সভাখন আৰম্ভ কৰা হৈছে সভাখন ভংগ নকৰিব আমাৰ বিহুখন হ'ব লাগে আৰু সেইখন চলাবৰ কাৰণে বহুত মানুহ প্ৰয়োজন হ'ব পাৰে যাৰ কাৰণে সমিতিখন ডাঙৰ হ'ব লাগে মই এনে হিচাপ কৰি চাইছিলো 14 জন সম্পাদক আৰু 14 জন সভাপতি হ'লে মানে আমাৰ সুবিধা হয় কাৰোবাৰ কিবা আপত্তি আছে নেকি নাই আমাৰ একো আপত্তি নাই তই নামবোৰ পঢ়ি দে ৰাইজ মই সভাপতিসকলৰ নাম পঢ়ি গৈছো আপোনালোকে হাত চাপৰি বজাই যাব ঠিক আছে সভাপতি বিত্ত বিভাগ গোলক ককাইদেউ স্মৃতি গ্ৰন্থ ৰাজেন হাজৰিকা খাদ্য সভাপতি ৰঙাই ঘোঁৰাদেউ মঞ্চ সভাপতি গোবিন্দ মহাদেউ বিচাৰ বিভাগৰ সভাপতি কাণকটা মানে ক্ষমা কৰিব জোনাল বেহাদেউ শুনি যাব আৰু আছে অতিথি আপ্যায়নত আছে আমাৰ কৰ্মাই মাহিদেউ ঐ দেখিলি ফটাবা কেনেকে জোৰা লাগে ঐ এইবোৰ চব আমাৰে যাদু বুজিছ মোৰ জন আকৌ তেনে শুকাই খিনাইহে গ'ল দে ঢেকি দে নহ'লে পিঠা খুৱাবি এইজনীকে তত নাইকিয়া হৈছে যেন পাওঁ নাইতো চিধা বজাৰলৈ গৈ বিয়াৰ কাৰণে বস্তু কিনিব লাগিব বুজিছ শেৱালি মোৰ জনাই আকৌ ফোনটো নেৰাই হ'ল ঐ নাম লৈছিলোহে ৰাইজে হাৰ পালে কোৱা হেল্ল' ফায়াৰ ব্ৰিগেড হেৰি আমি জুই নোমোৱা মানুহ নহয় জুই জ্বলোৱা মানুহ তহঁতৰ প্ৰশ্ন উত্তৰ দিবলৈ আমি ধাৰ খাটিছো নেকি তহঁতৰ কি প্ৰশ্ন কৰে সুধিবলৈ কওক নহ'লে আকৌ জেং হ'ব মদ খাবলৈ পইচা লাগে আৰু কি কোনে কৈছে এখাৰ গাড়ীৰ পৰা নামি আহক নহ'লে আমি যাবলৈ নিদিওঁ আমাৰ গাঁৱৰ ছোৱালী বিধৱা হৈ যাব অলপমান থাক তেতিয়াহ'লে দৰা নামি আহক ই বহি থাকচোন ৰচোন কি হ'ল আমাৰ এটা প্ৰশ্ন আছে কাৰ পুকাৰ নাতি কলৈ যোৱা ইমান ৰাতি কাৰ চোতালত দিবা ভৰি কাক দিবা মালাধাৰী উত্তৰ দিয়ক দৰাই নাই মই এইবোৰ দিব নোৱাৰো ক'বই লাগিব হেল্ল' কৈ দে পিতৌ এইবিলাক এটা দৰা গোচা নিয়ম আৰু এইবিলাক পৰম্পৰা আমাৰ ধেমালি কৈ দে মই ভদিয়া ল'ৰা নালিয়া নাতি বিয়া পাতিবলৈ যাওঁ মইনা মোৰ কইনা হ'ল মই এটা প্ৰশ্ন সুধিছো উত্তৰ কি প্ৰশ্নটো কি সুধিলো নহয় আৰে প্ৰশ্নটো অকলে উত্তৰ কি মই কেনেকে ক'ম দেখিছ দৰাই উত্তৰটো কি নাজানে উত্তৰটো এটা দিক পূব পশ্চিম উত্তৰ দক্ষিণ এই সাধাৰণ প্ৰশ্নটো উত্তৰকে নাজানে তই দৰা এডাল মূৰত কি আছে দেখিলি সিহঁতে মোৰ মূৰত ধৰিছে ঐ মই নকৰাও বিয়া বল উভতি বল হেই এইডাল ৰচোন ৰ সেইটোনো কি কথা সুধিলো মূৰত সেইডাল বকুল ফুলৰ মালাহে আছে ছোৱালী বিয়া কৰিবলৈ মন আছে যদি ভূমিকম্পবোৰ অলপ কমাও শুন উঠ